ফকিৰাগ্ৰামত মেগা ৰক্তদান শিবিৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে বিটিআৰ ইএম অৰূপ কুমাৰ দেৰ এই প্ৰচেষ্টা। কেইবা সহস্ৰাধিক লোকৰ ৰক্তদান। ইতিমধ্যে বিটিআৰৰ চাৰিওখন জিলাৰ পৰা কেইবা শতাধিক লোক উপস্থিত হৈ স্বেচ্ছাই ৰক্তদান কৰে। বিটিআৰৰ ইএম অৰূপ কুমাৰ দেও ৰক্তদান কৰি মুখ্যমন্ত্ৰীৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। আজি দিনজোৰা কাৰ্যসূচী তো আজি লাষ্টত কালে মানে হেৰি হ'ব কাৰেক্ট মানে হিচাপ হ'ব যে কিমান মানুহে ব্লাড দিলে। তো আমি ৰাতি 12টালৈকে কাৰ্যসূচী ৰাখিছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি আছে ব্লাড দিবৰ কাৰণে। কুঁৱলী ঠাণ্ডা তো যাৰ কাৰণে আহাতে দেৰি হৈ আছে। আমাৰ লোকাল সমষ্টিৰ মানুহ দি আছে, ল'ৰা দি আছে, ময়ো দিলোঁ এতিয়া। তো মোটামুটি 1000ৰো অধিক ইয়াতে আজি ব্লাড ডোনেশ্যন হ'ব আৰু এই ব্লাড ফকিৰাগ্ৰামৰ পৰা বিভিন্ন জিলাত বিভিন্ন মেডিকেল কলেজত গৈ পাব আৰু বেলেগৰ জীৱন বচাৰ উদ্দেশ্য মই ভাবোঁ যে এটা ডাঙৰ ভূমিকা ল'ব। কোন জিলাৰ পৰা ডনাৰসকল আহিব? বহুত আপোনাৰ চব বিটিআৰত যিকেইটা জিলা আছে চব জিলাৰ পৰা আহিব। আপোনাৰ বিলাচীপাৰাৰ পৰা আহিব, অভয়পুৰীৰ পৰা আহিব, বঙাইগাঁও, বৰপেটা, টিহু, পাঠশালা চব, ওদালগুৰি, খৈৰাবাৰীত আছেই, আহিবই। অলপ পিছত এই মাঠ পূৰাপূৰি ভৰি যাব, ডোনাৰ আৰম্ভ হৈ যাব ব্লাড দিয়া। আজি যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন, ৰাইজলৈ কিবা মেছেজ দিব লাগিব? ৰাইজলৈ মেছেজ নিদিওঁ, মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মেছেজ দিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে মুখ্যমন্ত্ৰী আৰু এক্টিভ হওক। তেওঁ আমাৰ অসমৰ নক্ষত্ৰ, বিজেপিৰ নক্ষত্ৰ, ৰাইজৰ প্লেনেটৰ নক্ষত্ৰ। তেওঁ যিমান সুস্বাস্থ্য মানে যিমান তেওঁ এক্টিভ থাকিব, যিমান হেল্ডি থাকিব, ইমান অসমৰ কাৰণে মংগল, দেশৰ কাৰণে মংগল। কাৰণ তেওঁ দুখীয়া দৰিদ্ৰ ৰাইজৰ হকে বহুত কাম কৰিছে। তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত বহুকেইটা মেডিকেল কলেজ হৈছে। মই যেতিয়া পলিটিক্সত অহাই নাই বা সৰু আছিলোঁ তেতিয়া কোকৰাঝাৰত মেডিকেল কলেজ নাছিলে, বৰপেটা মেডিকেল কলেজ নাছিলে, ধুবুৰী মেডিকেল কলেজ নাছিলে। তো আজিৰ দিনত 20টাৰ অধিক মেডিকেল কলেজ অসমত পাবলৈ সক্ষম হৈছে। তো তেখেতে অসমৰ ৰাইজৰ হকে যিমান কাম কৰিছে, তো মই ভাবোঁ প্ৰত্যেক ৰাইজ তেওঁৰ প্ৰতি কৃতজ্ঞ। আৰু আজি জন্মদিনৰ দিনা যি ব্লাড ডোনেশ্যন কেম্প, প্ৰত্যেক যুৱক যুৱতীসকল নিজা ৰক্ত দি পেলাই দুখীয়া মানে মানুহৰ জীৱন বচাৰ উদ্দেশ্যে এক উপহাৰ দিব বুলি মই আশা ৰাখোঁ। আচলতে আমাৰ অৰ্গেনাইজেশ্যন আছে, ব্লাড ডোনাৰ্ছ অৰ্গেনাইজেশ্যন বুলি। আমি বহুত দিনৰ ধৰি ব্লাডৰ আমি এনেকৈ ব্লাড দি আছোঁ। তো আজি যিটো এটা শুভক্ষণ হিচাপত আমাক আমন্ত্ৰণ জনাইছে যে ইয়াতে ব্লাড ডোনেশ্যন কেম্প হ'ব বুলি। চ' সেই আমন্ত্ৰণ মৰ্মে আমাৰ ব্লাড ডোনাৰ্ছ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আমাৰ যিমানবোৰ ডোনাৰ্ছ আছে, মেম্বাৰ্ছ আছে, সকলোৱে আহিছে আৰু ইতিমধ্যে আহি আছে। কিছুমানে অলৰেডি ইয়াতে আমাৰ ব্লাড কৰি দি আছে। আৰু আমাৰ অৰ্গেনাইজেশ্যনে আগৰ পৰাই দি আছে আৰু এনেকৈ শুভক্ষণত দিব পাৰিলে আমাৰ কাৰণেও ভাল আৰু সমাজৰ কাৰণেও ভাল। আৰু BA মৃত্যুঞ্জয় হিচাপত আমাৰ অৰ্গেনাইজেশ্যনে কাম কৰি গৈ আছে। আৰু আমাৰ বিটিআৰ ইএম অৰূপ কুমাৰ দে ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান সুন্দৰ পৰিৱেশৰ মাজত আজি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মতিথি উপলক্ষে যি ইয়াতে ব্লাড ডোনেশ্যন কেম্প পাতিছে। এই কেম্পৰ জৰিয়তে হয়তো বহুত যিবিলাক অসুস্থ মানুহ আছে, কেঞ্চাৰ পেচেণ্টে হওক বা যিকোনো বেমাৰৰ যিবিলাক হস্পিটেলত এডমিট হৈ আছে বা হ'বলৈ গৈ আছে, সেইবিলাকৰ কাৰণে যি কেম্প পাতিছে, ব্লাডবোৰ এজন ৰোগীৰ কাৰণে কিমান মানে প্ৰয়োজন, এইটো অকল সেই ৰোগীৰ ফেমিলি আৰু সেই ৰোগীয়ে গম পায়। তো আকৌ মই আমাৰ অৰূপ কুমাৰ দেক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কেম্পটো পতাৰ কাৰণে। ভাল লাগিছে। ইয়াত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী, তেখেতৰ 56তম জন্মদিন উপলক্ষে আজি ইয়াত মেগা ব্লাড ডোনেশ্যন ইয়াত পাতিছে। বহুত ভাল লাগিছে। বহুত মানুহ, মহিলাও আহিছে, পুৰুষো দিছে, মহিলাও দিছে। আৰু এনেকুৱা আগত হোৱা নাছিলে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। আমাৰ অৰূপ কুমাৰ দে
যিটো EM BTCৰ EM তেখেতে বহুত ভাল এটা পদক্ষেপ লৈছে এনেকুৱা যাতে সব জায়গাতে এনেকুৱা হয় এনেকৈ প্ৰগ্ৰাম পাতিব পাৰে ভাল হ'ব আৰু আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে মই এটা গৌৰৱ অনুভৱ কৰিছোঁ বহুত ভাল হৈছে আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ অৰুপ কুমাৰ দে ডাঙৰীয়াক ব্যুৰো ৰিপৰ্ট ৰিপাব্লিক এনি